এই দেখিছে আমাৰ সামগুৰি হাই স্কুলৰ এটা যুঁজ বৃহৎ যুঁজ আউট লাগে ঠিক আছে হাই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ জিন্তু ক্ৰিয়েশ্যন এণ্ড ব্লগ চেনেললৈ আজি এটা বিশেষ দিন হিচাপত এটা মই ব্লগ বনাব লৈছোঁ ব্লগটো মই বহুত দিন বনোৱাও নাই আজি আমাৰ যি মই সৰুতে পঢ়িছিলোঁ যি হাই স্কুল পঢ়িছিলোঁ ক্লাছ 6ৰ পৰা 10 লৈকে যি স্কুলখনত পঢ়িছিলোঁ সেই সামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে বৰ্তমান 65 বছৰত অতিক্ৰম কৰিছে আৰু এই অতিক্ৰম কৰাৰ ওপৰত আমাৰ হীৰক জয়ন্তী পতা হৈছে আৰু সেই হীৰক জয়ন্তীৰ সন্দৰ্ভত মই আজি ভিডিঅ'টি বনাবলৈ আগবাঢ়িছোঁ প্ৰথমতে চাওকচোন এয়া স্কুলৰ দিশে মই আহিম পাম অলপ পাছত কিন্তু এয়া ৰাতিপুৱাই এটা শোভাযাত্ৰা কৰিলে আমাৰ সামগুৰি হাই স্কুলৰ পৰা আৰু চাওকচোন ধুনীয়াকৈ ভিডিঅ'টি সম্পূৰ্ণ কৰি আৰু যিসকলে এই 1960 চনৰ পৰা আপোনালোকে এই বিদ্যালয়খনৰ লগত জড়িত আৰু শিক্ষা লাভ কৰিছিলে গ্ৰহণ কৰিছিলে তেখেতসকলে এটা কমেণ্ট আৰু লাইক কৰি যাব যে কি আমিও এই স্কুলখনৰ এই বিদ্যালয়খনৰ আমি ছাত্ৰ আছিলোঁ বা প্ৰাক্তন ছাত্ৰ বা ছাত্ৰী আছিলোঁ আপোনালোকে এই ভিডিঅ'টি যদি পাৰে আপোনালোকৰ বন্ধুবৰ্গ যদি ইয়াত পঢ়িছিলে তেখেতসকলে যদি শিক্ষকতাও কৰিছিলে কোনো শিক্ষাগুৰুৱে তেখেতসকলে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ এই জিন্তু ক্ৰিয়েশ্যন চেনেলটিয়ে ভিডিঅ'টি বহুত দিন বনোৱা নাই আৰু বনাবলৈ টাইমো নাপাওঁ আজি আপোনালোকৰ আশীৰ্বাদত হিৰত লৈ মই ভিডিঅ'টি বনাইছোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টি সম্পূৰ্ণ কৰি চাব যিমানখিনি পাৰোঁ দেখাওঁ কালি মই থাকিব নোৱাৰিলোঁ অনুষ্ঠানত আজি যিকণ পাৰোঁ দেখাম আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপো আছে তাকে মই যিমানখিনি পাৰোঁ দেখাম আপোনালোকক ভিডিঅ'টি সম্পূৰ্ণ কৰি চাব আৰু ছাত্ৰ ছাত্ৰীসকলকো উৎসাহিত কৰিব ছাত্ৰ ছাত্ৰীসকলেও যদি চাই আছে তেতিয়াহ'লে এই ভিডিঅ'টি লাইক এটা কৰি দিবা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবা ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক জিন্তু ক্ৰিয়েশ্যন চেনেলত মোৰ নিউজ চেনেল নহয় একচুৱেলি ব্লগৰ টাইপত দিওঁ আৰু নিজৰ কিবা কিবি যদি ক্ৰিয়েটিভিটি থাকে এইবোৰ দেখাওঁ আৰু বন্ধুৰ যদি কিবা থাকে মই দেখাওঁ এইটো মানে এনেকুৱা বুলি নাভাবিব যে কি মই যে কিবা চেনেল প্ৰমোট কৰিছোঁ এনেকুৱা সেইবোৰ নাই নিজৰ ওচৰতে সাঁচি ৰাখিছোঁ ভিডিঅ' যে বেলেগ হিচাপত নহয় আৰু আপোনালোকে চাব ভিডিঅ'টি আৰম্ভ কৰিছোঁ বলক বেছি কথা কৈ দিলোঁ হ'ব বলক আলহী আহিলে Ese voy a Burbok. Wow. Sure. Oi, ল'ৰাখিনি নিচুৱা এটা লাগে। Good at. Betul? Tuh gede Ali. Rom ne? Boya roi যাব dunia roi যাব. Biudan নাজানো. তই চিঞৰটা মাৰ আকৌ। তই এইটোহে জোচ আছে নেকি? আৰু নাই নেকি? মাৰ। নেমাৰ। বাবু। হা?
মোৰ ফালৰ পৰা দিছো অপেন ছাৰ একো মান নামাৰিব চিয়ৰ এই দেখিছে আমাৰ সামগুৰি হাই স্কুলৰ এটা যুঁজ বৃহৎ যুঁজ আউট লাগে ঠিক আছে মই গৈ আছো ছাৰ মই পটককে ফালৰ পৰা আহিব লাগে দেখাখিনি পৰা জুচ লাগে পাৰিবি না নৰি নোৱাৰ তহঁতৰ নাই জুচ হয়নে সিহঁতি উলিয়াই দিছে দেখোন কিহৰ চহী চলি আছে মই মেট্ৰিক নিদিলো নহয় মেট্ৰিক নিদিয়াকে গ'লো এইটো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যি লিষ্ট আছে ইমানৰ পৰা 1 নম্বৰৰ পৰা 62 এফালে আছে 79 আৰু 79ৰ 82 মন হয় হা এখন প্ৰাক্তন ছাত্ৰ ছাত্ৰী এখন দুখন আছে এখনো আছে কিমানলৈকে আছে এখন 70 লৈকে আছে তপন চেঞ্চুৱা মই এখনতে মাৰো এই বিনি সাথে গ্ৰন্থমেলা এইটো হৈছে আমাৰ গ্ৰন্থমেলা চলি আছে ইয়াত অসম বন্ধই ওলাইছে নি অন্ধ সময় মোক কিতাপ এখন লাগিব ক'ৰ পৰা দিছে কিমান ক'ৰ পৰা দিছা স্কুলৰ দোকান নি নহয় হয় মোক কিতাপ এখন লাগিব বোলো তোক লাগিবই নি মোক কিতাপ লাগিবই আপুনি কিন দিয়ক কিতাপখন ইয়াত দুদিন বহিলে ন দুদিন বহোতে তহঁতি এখন কিতাপ মুখস্থ কৰি আনিব পাৰিলে নি এখন লাগিব এখন তোৰ আছা নি এখন লাগিব এইফালে এখন গ্ৰন্থমেলা চলি আছে আৰু এইফালে মিটিং চলি আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মিটিং চলি আছে তালৈ এপাক মাৰিম কেনেকুৱা ঠিক আছে এইফালে আছে অভিনৱ ছাৰ চলি আছে এয়া হৈছে অভিনৱ ছাৰ আছিলে আমাৰ পৰিৱেশ পাইছিলে আৰু এইফালে কৰিছে অভিনৱ কাপোৰে বস্ত্ৰখনেৰে আপোনালোকক আমি বান্ধি পেলালো বুলি আজি এই এপাক এই শুভ দিনত আজি প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা ছাত্ৰ ছাত্ৰীৰ হৈ আমি ঘোষণা কৰিছোঁ ধন্যবাদ ইয়াৰ পাছত আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী প্ৰেমলতা গগৈ বাইদেৱে তাৰ আমাৰ জ্যেষ্ঠ ছাৰসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে প্ৰথমতে সম্বৰ্ধনা জ্ঞাপন কৰিব মহেশ তলীয়া ছাৰ এয়া ছাৰ প্ৰেমলতা গগৈ আপোনাৰ প্ৰিয় ছাত্ৰী ইয়াৰ পাছতে সম্বৰ্ধনা জ্ঞাপন দেৱেন তামুলী ছাৰ
ইয়াৰ পাছত প্ৰেমলতা বাইদেৱে আমাৰ গোবিন্দ্ৰ গোলাঘবুৰে ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিব। মোৰ এই কৰ্মস্থলী বিদ্যালয়ৰ যিসকল প্ৰধানমন্ত্ৰী যিসকলে অনুষ্ঠানটো গঢ়ি থৈ গ'ল, মই তেখেতসকলক আজি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। তেখেতসকলৰ সেই চৰণত মই আশীৰ্বাদ ল'ব বিচাৰিছোঁ। আমাৰ নগেন গগৈ ছাৰ ইতিমধ্যে আহি উপস্থিত হৈছেহি। তেখেতক মঞ্চৰ বাবে আগবঢ়াই দিবৰ বাবে আমাৰ বন্ধুবৰ দিনত গগৈ মই অনুৰোধ জনাইছোঁ। প্ৰাক্তন ছাত্ৰ বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক প্ৰণৱ গগৈ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি এই আপাহতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই যাৰ কাৰণে এই অনুষ্ঠানটো অনুষ্ঠিত হ'ল, যাৰ সাহসী সিদ্ধান্তৰ কাৰণে হীৰক জয়ন্তী এই বৰ্ষ উদযাপন হ'ল, মই হীৰক জয়ন্তী বৰ্ষৰ আমাৰ বন্ধুবৰ্গ তথা এই বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি জিতু গগৈ দেৱক মই এখন গামোচাৰে অলপ মৰম দিব বিচাৰিছোঁ। তেখেতক আগবঢ়াব বিচাৰিছোঁ আৰু এই আগতে আমি সম্বৰ্ধনা পত্ৰখনো পাঠ কৰি দিব বিচাৰিছোঁ। যিহেতু আমাৰ শিক্ষকসকললৈ যিকেইখন সম্বৰ্ধনা পত্ৰ আমি লিখিত ৰূপত আনিছোঁ, প্ৰায় একেই গোটেইকেইখন। সেইকাৰণে আই হিচাপে এখন সম্বৰ্ধনা পত্ৰ পাঠ কৰি দিব বিচাৰিছোঁ। আমি কেৱল মাত্ৰ যিখিনি লিখিছোঁ সেইখিনি পাঠ কৰি দিছোঁ, ওপৰত থকাখিনি নকওঁ। প্ৰতি শ্ৰীযুত নগেন গগৈ প্ৰাক্তন প্ৰধান শিক্ষক চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, সেই জ্ঞানৰ পূজাৰী আমাৰ সেৱা গ্ৰহণ কৰিব। ইতিহাস বিচিত্ৰ চামগুৰি, ঐতিহাসিক ধুদৰালি, মেঘৰালি আৰু চেৰণীআলি সংযোগস্থলী চাৰিটা মৌজাৰ মিলন ভূমি। সমীপত বৰবৰুৱা ঘাট, ৰিংমৰা দূৰত চাৰি, সৈন্যৰ ৰাজপালানে পেঙেৰা বা পাংৰা, আহোম ৰজাৰ দিনত হেন্দুলডুব, দলডুব হেন্দুলডুব। সময় বাগৰিল, সমাজ পৰিৱৰ্তন হ'ল। শিক্ষানৰ দ্বাৰাই ৰাইজে অনুভৱ কৰিলে এখন উচ্চ শিক্ষা অনুষ্ঠান লাগে। চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিলে। ভগৱানৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত আপুনি প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে অনুষ্ঠানটোক পূৰ্ণাংগ ৰূপ দিয়াত যি ত্যাগ আৰু অৱদান আগবঢ়াইছে, তাৰ বাবে উত্তৰ পুৰুষে আপোনাক সদায় কৃতজ্ঞতাৰে মনত ৰাখিব। আপুনি গঢ়ি ধৰা চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়খনে সফলতাৰে 65 বছৰ অতিক্ৰম কৰা শিক্ষক কৰ্মচাৰী শুভাকাংক্ষী ৰাইজে হীৰক জয়ন্তী উদযাপন কৰা অনুষ্ঠানত পুনৰবাৰ আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ইতি কৃতজ্ঞতাৰে শ্ৰী জিতু গগৈ সভাপতি উদযাপন সমিতি, শ্ৰী দুলাল গোহাঁই সম্পাদক উদযাপন সমিতি। আমি এই পত্ৰখন আমাৰ নগেন গগৈ ছাৰক আমি প্ৰদান কৰিব বিচাৰিছোঁ। মই উদযাপন সমিতিৰ সভাপতি হিচাপে এখন তেখেতক প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। ছাৰ ভালে আছেনে? আছোঁ আছোঁ। কোৱা, হ'ব বাকী ঠিকে আছা? অকণমান ভিডিঅ' কৰি আছোঁ গোটেই স্কুলখনৰ লৈ পেলানি। হ'ব দি দিম। ফিল্ডত আছে পুৰা ধুনীয়াকৈ ইমানখন আছে এইফালে। আৰু এইকেইজনী হৈছে আমাৰ অপেশ্বৰীকেইজনী, আমাৰ বিহু নাচি ভাল পোৱা কেইজনী। তাৰপৰা এইফালে এখন পতাকা আছে। তাৰপৰা এইফালে আছে 65 বছৰীয়া আমি চামগুৰিয়ান, হয়নে? এইখিনিতে আছে আমাৰ শ্যামল দা। কেনেকুৱা? ঠিক আছে, ভাল ন? আমাৰ ভিডিঅ' নবনালে কেনেকৈ হ'ব? ইয়াতে সৰুৰ পৰা পঢ়ি যোৱা, হয়নে? এইখনতে পঢ়া, সেইটো ৰুমতে একে
একে লেঠাইকে 3 বছৰ পঢ়িছোঁ 6, 7, 8, 9তো আমাক তাতে দিম বুলি কৈছিলে 9ত যিহেতু আমি হেৰিয়ত আমি ধৰিলোঁ সেইফালে নিলেকে জানিব এইটো এটা আছে এইটো সেইফালে ভগা জুপুৰিটোত আছিলে হা তেতিয়া হে বেৰ ভঙা ল'ৰাটো এইটো লৈ আছে ধুনীয়াকৈ ঠিক আছে মনত পৰে আমি কেনেকৈ কি জোকাইছিলোঁ আৰু বগৰীগুটি দলিওৱাটো মনত পৰে আৰু হয় নাই ঠিক আছে এইফালে চবেই ফটোশ্বুট লগাই আছে চব ফটোশ্বুট এখন স্কুলখন খানাৰ আয়োজন চলি আছে খানা কি ধৰি আছে আৰু এইফালে প্ৰাঞ্জল কি চলি আছে ৰ'বা আজি হীৰক জয়ন্তী উপলক্ষে আপোনাৰ হেড ছাৰে আপোনাৰ খানা এটা যোগাৰ কৰিলে সেয়া তাকে এইফালে চাউল ভাত আছে আৰু ৰিচিপশ্যন আপোনাৰ বাইদেউ খবৰ খাতি কেনেকুৱা ভালনে ৰাতিপুৱা কেইটা বজাত আহিলে আচ্ছা চবে পূৰা দি আছে খাই আছে এইফালে বাইদেউত বহি আছে লগৰ দি আছে ঠিক আছে আমি খাম এতিয়া কোনে আৰু আছিলি 19 এইটো 19ৰ গ্ৰুপ এইকেইজন আহিছে আৰু কোন আহিছে আহিছে নাই বঢ়িয়া বঢ়িয়া আমাৰ গ্ৰুপত নাই 4টামান আছে এইটো এটা ৰাতুল এটা প্ৰাঞ্জল আছিলে এইফালে আমাৰ ফটোশ্বুট চলি আছে এয়া ছাৰহঁতে ফটোশ্বুট কৰি আছে আৰু এইটো লগাই দিম মোৰ ভিডিঅ'টোতে অকণমানকৈ ঠিক আছে ছাৰ হাঁহি এটা মাৰি দিয়ক ছাৰ হাঁহি এটা মাৰি দিয়ক